বামুণৰ ল'ৰা এটাক লগুণ ছিঙি পেলাই তেওঁ মাৰপিট কৰিবলৈ ক'ত অধিকাৰ পালে? গতিকে সেইখিনি তেওঁ ছাৰক অনুৰোধ জনাইছোঁ, টানি অনুৰোধ জনাইছোঁ তেওঁ যাতে দোষীক শাস্তি দিয়ে। মই গুৱাহাটীত থাকোঁ, মোৰ ঘৰ ইয়াতে হয়। মই আজি প্ৰায় এসপ্তাহৰ কাৰণে মই ঘৰত আহিছিলোঁ। অহাৰ পিছত মোৰ ৰাস পূৰ্ণিমাৰ দিনাখন মই ঘৰত মানে গুৱাহাটী যাবগৈ ওলাইছিলোঁ। মই তাতে কাম কৰোঁ। তো সেই সময়খিনিত মানে গাঁৱতে যেতিয়া নাম আছিল, মই সেইকাৰণে থাকি যাব লগা হ'ল। মই থাকি গৈছিলোঁ আৰু সেইদিনাখনে সন্ধিয়া সময়ত মোৰ পৰিবাৰৰ লগত মোৰ মানে তেখেতে মিছা হেৰিয়ত মানে ৰাস চাবলৈ নোযোৱাৰ কাৰণে সৰুকৈ তৰ্কাতৰ্কি কৰে। তৰ্কাতৰ্কি কৰি পেলাই তেখেতে মই মাৰিছোঁ বুলি মিছা অভিযোগ দিয়ে কঠীয়াতলী থানাত গৈ পেলাই মোৰ ওপৰত কেছ দিয়ে। কেছ দিয়াৰ পিছত সেইদিনাখন ৰাতি পুলিচ নাহে, কিন্তু পিছদিনাখন ৰাতিপুৱা সময়ত পুলিচ আহি মোক সাতটা চাৰে 7টামান বজাত মোক ঘৰৰ পৰা লৈ যায়। মাত্ৰ এজন হাবিলদাৰ বা তেনেকুৱা হ'ব, কোনো তেওঁৰ ষ্টাৰ নাছিল, আৰু লগত দুজন বেটেলিয়ান লৈ পেলাই মোক ইয়াৰ পৰা লৈ যায়। গৈ পেলাই থানা সোমোৱাৰ পিছত মোৰ মিছেছ, মোৰ শহু আৰু মোৰ ছোৱালীজনীক চাহ খাবলৈ পঠাই দি পেলাই মোক থানাৰ ভিতৰত সোমাই নি পেলাই মোক জোতা, মোৰ বেল্ট, মোৰ ঘড়ী, মোবাইল চোবাইল চব এটা জেগাত থ'বলৈ দিয়ে আৰু তেওঁ দৰ্জা খিৰিকী সকলো বন্ধ কৰি মোক উধাই মুধাই মানে চৰ ঘোচা লাঠ মাৰিবলৈ আৰম্ভ কৰে। আৰু মোৰ এই হাতত এডাল ৰাবাৰ মানে 3-4 চাইজৰ এডাল মানে পাইপ দি পেলাই, লাখুটি দি নহয়, এডাল পাইপ দি পেলাই মোৰ হাতৰ আঙুলিবিলাকত ইয়াতে খুব কোবাইছে আৰু এই বুকুৰ এইবিলাকত মোক ঘুচিয়াইছে। আৰু মোৰ এই চুলিখিনি লগোৱা চুলি, মই নাজানো তেখেতে কেনেকৈ গম পায়, এই চুলিখিনিত মোক ধৰি পেলাই ঘটালি পেলাই তই চুলি লগাই পেলাই তই মানে অন্যান্য এইবিলাক মানে ছোৱালীৰ লগত হেৰি কৰি থাক, ভাল পাওঁ, এনেকুৱা মিছা কিছুমান অভিযোগ দি পেলাই মোক বহুত মানে মানসিকভাৱেও অত্যাচাৰ কৰিছে আৰু শাৰীৰিকভাৱেও মোক মানে একেবাৰে পংগু কৰি পেলাইছে। মই ভৰি পেলাব নোৱাৰোঁ আৰু মোৰ এইটো হাতৰ এইটো ফ্ৰেকচাৰ হৈ গৈছে। এইটো মই দেখাই পেলাই কালি মই এইটো প্লাষ্টাৰ কৰি পেলাই লৈ আহিছোঁ। আৰু মই মাথাৰ চিটি স্কেন কৰিব লগা হৈছে। মোক ইয়াত মোটামুটি কমচে কম 6-7টামান ঘোচা মাৰিছে, ইয়াত ঘোচা মাৰিছে। আৰু তেখেতে মোক যেতিয়া লৈ গৈছে তেতিয়া মোক তেখেতে কৈছে যে থানাবিলাকতো মুছলিম মানুহৰ কাৰণে, মিয়াবিলাকৰ কাৰণে খোলা হৈছে, তেতিয়া দেখোন তহঁতৰ অসমীয়াবিলাকৰহে মানে পাৰিবাৰিক কাজিয়া বেছি হয়। সেই কথাষাৰ কৈ পেলাই তেওঁ লৈ গৈছিল। আৰু যেতিয়া মোক থানাত মাৰাৰ পিছত মোক লকআপত ভৰাই থৈছে, তেতিয়া মই যেতিয়া তেখেতক ইমৰান নে ইছমাইল বুলি মাতিছে বেলেগ তেওঁৰ মানে সহকৰ্মীয়ে, তেতিয়া মই গম পাইছোঁ যে তেখেততো মুছলিমে আৰু তেখেতে চাগে মোক সেই তেনেকুৱা কিবা আক্ষেপ লৈ পেলাই মোক মাৰিছে। মোৰ তেনেকুৱা মানে ভাৱ হয়। আৰু যদি মই ভুল কৰিছোঁ তেতিয়াহ'লে, আৰু কিয়নো অলৰেডি আমাৰ ডিভৰ্চৰ কেছ বা কোৰ্টত অন্যান্য আমাৰ কেছ চলিয়ে আছে, কেছ চলি থকাৰ পিছতো তেখেতে মোক এনেকৈ কোনো মোৰ কথা শুনিবলৈ তেখেতে মান্তি নহয়। কিয়নো সেই যিটো মোক মই মাৰপিট কৰিছোঁ বা কিবা কৰিছোঁ অভিযোগ দিছিল, সম্পূৰ্ণ মোৰ তাতে ভিডিঅ' ফুটেজ আছিল। আৰু তেখেতে মোৰ মোবাইল দুটা মোৰ মিছেছক দি দিছে যে তুমি গৈ পেলাই গোটেই ছফ্টৱেৰ মাৰি পেলাই যি আছে ডাটা চব উৰাই দিয়া। মোবাইল দুটাও দি দিছিল আৰু মোৰ গোটেই মোবাইলৰ পিন নাম্বাৰ মানে প্ৰতিটো লগ তেওঁলোকে কাগজত লিখি লৈছিল। লিখি লৈ পেলাই তেওঁলোকে গোটেই মোবাইলবিলাক চেক কৰিছে। মোৰ অফিচৰ পৰা ফোন কৰিছে, অফিচলৈ ফোন কৰি পেলাই কৈছে যে তেওঁ আজিৰ পৰা গুৱাহাটী যাব নোৱাৰিব, ইয়াতে থাকিব লাগিব, তেওঁ অফিচৰ যি লেনদেন আছে চব শেষ কৰিব লাগিব, গুৱাহাটী যাব নোৱাৰিব, কঠীয়াতলীতে থাকিব লাগিব, ইয়াতে কাম কৰিব লাগিব। আৰু মোৰ অফিচৰ মানে যিখিনি কাম আছিল বা মোৰ গুৱাহাটীত মোৰ মাটি অকণমান লোৱা আছে, সেই মাটিবিলাকো মই মানে গৈ পেলাই বেছি কৰি পেলাই মই ইয়াতে থাকিব লাগিব, তেনেকুৱা বিভিন্ন ধৰণৰ মোক কথা কৈ এখন কাগজত মোৰ পৰা চহী লৈছে। আৰু মই চহী মাৰিছোঁ এইটো কাৰণে কিয়নো মোক যথেষ্টভাৱে মোক মাৰপিট কৰিছে। আৰু ইমানখিনি মই মাৰপিট খোৱাৰ পিছত মই তাত আৰু না কৰি পেলাই আৰু মোৰ মাৰ খোৱাৰ ইচ্ছা নাছিল, মই সেইকাৰণে মই চহী মাৰি দিছোঁ। কিন্তু সেই কাগজৰ কপিটো মোক এতিয়ালৈকে তেওঁলোকে দিয়া নাই। কি লিখিছে মই মানে এতিয়ালৈকে পঢ়ি পোৱা নাই সেই কাগজ। আৰু গাঁৱৰ গোটেই ৰাইজ গৈছিল, কিন্তু ৰাইজৰ আগত সেই যিজন পুলিচ আছিল তেখেতে মানে কোনো ধৰণৰ মানে মোৰ লগত কথা পাতিবলৈ ৰাইজক দিয়া নাছিল। আৰু তেওঁ বাহিৰৰ পৰাই ৰাইজক বিভিন্ন ধৰণৰ মোৰ হৈ পেলাই ই বেলেগ ছোৱালী ভাল পায় আৰু বেলেগ কোনোবা আছে, বিভিন্ন ধৰণৰ অভিযোগ গাঁৱৰ ৰাইজক দি পেলাই ৰাইজক পঠাই দিছিল। অকল মাক ৰখাই থৈছিল আৰু মাকো মোক লগ কৰিব দিয়া নাই। আৰু যেতিয়া মোক IC ছাৰে 11টা চাৰে 11টা বজাত IC ছাৰ আহিছিল, তেতিয়া মোক যেতিয়া কেবিনত লৈ গৈছিল, ছাৰৰ কেবিনত নি পেলাই মোক কথা পাতিবৰ কাৰণে লৈ গৈছিল, সেই সময়খিনিত ছাৰ আৰু মিছেছ আৰু মই বহি পেলাই কথা পাতি আছিলোঁ। সেই তেনেকুৱা সময়ত সেই বিষয়া দুজন, পুলিচ দুজন আহি পেলাই মোক মোৰ মিছেছৰ ভৰিত ধৰি সেৱা কৰিব দিছিল। আৰু মই যেতিয়া ভৰিত ধৰি সেৱা কৰিব গৈছোঁ, তেতিয়া
সেই ইজন পুলিচে কৈছে ৰ ময়ো এক থাপৰ এটা দিওঁ আৰু মোক ছাৰৰ সন্মুখতে এজনে এবাৰ এথাপৰ দিছে তাৰ আগতেতো মাৰিছে তাৰপিছত ছাৰৰ সন্মুখতো এথাপৰ দিছে প্লাছ ইজনে মোক ভৰিত ধৰি সেৱা কৰি খুজিব দিছে মোৰ মিছেছক আৰু মই তেওঁলোকৰ কথা মতে মই তেওঁ ভৰিত ধৰি পেলাই ক্ষমাও খুজিছোঁ ভৰিত ধৰি পেলাই তেতিয়া তেওঁ কৈছে যে তোমাৰ দেখিছানে মিছেছে তোমাৰ ভৰিত চুবই নিদিলে কিমান তোমাক ভাল পায় গতিকে সেই তেনেকুৱা কিছুমান মানে অত্যাচাৰ মোৰ ওপৰত কৰিছে গতিকে ৰাইজেও জানে মোৰ ওপৰত কিমানখিনি তেওঁ আগৰ পৰাই অত্যাচাৰ চলাই আছে গতিকে সেইখিনি এতিয়া মই অৱগত কৰিছোঁ আৰু যদি ইয়াৰ পৰা মই বিচাৰ নাপাওঁ তেতিয়াহ'লে মই ওপৰ মহললৈকে যাবৰ কাৰণে চিন্তা চৰ্চা কৰিম দুখীয়ে দেই দুখী হ'লেও এজন হাবিলদাৰে তেনেকে মাৰি ভৰি থেতেলা খুৱাই আকৌ হাত ফ্ৰেকচাৰ কৰাই যিটো নেকি ল'ৰাই এতিয়া খোজকাঢ়িব নোৱাৰে তেওঁ সেইখিনি অধিকাৰ ক'ত পালে তেওঁ কিবা ভুল কৰিছে তেওঁ উচিত কিবা এটা কওক বা মিলাই দিয়ক মতা তিৰোতাৰ কাৰণে লাগে মতা তিৰোতা লাগে তেওঁ লাগে কিবা এটা ভুল হৈছে তেওঁ চালান দি দিয়ক তেওঁ সেইখিনি অধিকাৰ কেতিয়াও নাই গতিকে আমি হিমন্ত বিশ্ব শৰ্মা ছাৰকো আমি অনুৰোধ জনাওঁ যেন দোষীক শাস্তি দিয়ে আৰু ল'ৰাটোৱে যাতে ৰায় পায় সেইটোৱে আমাৰ ক'ব লগা কাৰণ ইমানখিনি ঘূণীয়া কৰি পেলালে সেই ল'ৰাটোক আজি থানাই দিব নেকি কিবা তেওঁতো বহুত কষ্ট পাইছে যেনেকে মাৰিছে মায়েও কৈ চিঞৰি আছে মাক ওচৰলৈ যাব নোৱাৰে গতিকে সেইখিনি তেওঁৰ অধিকাৰ নাই নহয় আজি তেওঁতো ল'ৰা ছোৱালী আছে তেওঁ ল'ৰা ছোৱালীক সেইখিনি কৰিবলৈ দিব নেকি আজি লোকৰ ল'ৰা বামুণৰ ল'ৰা এটাক লগুণ ছিঙি পেলাই তেওঁ মাৰপিট কৰিবলৈ ক'ত অধিকাৰ পালে গতিকে সেইখিনি তেওঁ ছাৰক অনুৰোধ জনাইছোঁ টানি অনুৰোধ জনাইছোঁ তেওঁ যাতে দোষীক শাস্তি দিয়ে উচিত বিচাৰ দিয়ে ভৰি তলুৱাত পিটিছে আৰু মাথাত পিটিছে কঁকালত পিটিছে ডিঙিত পিটিছে আৰু কমৰত পিটিছে আৰু এইবিলাক বুকু হাৰ্ডি দুই চাইডে পিটিছে যেতিয়া ডক্টৰ নগাঁৱত দেখুৱাইছে তেতিয়াতো তেওঁ ফ্ৰেকচাৰ হৈছে বুলি কৈছে আৰু এতিয়া বেণ্ডেজ কৰি অনা হৈছে সেইকাৰণে তেওঁ প্ৰস্তুত হৈছে কেছ কৰিবলৈ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ